নাহি নিৰকতি তৈতে সুখ পায় নাৰ কি শৰীৰ পাই বিষ্ঠামূত্ৰ খাই প্ৰভু তাৰ দেহ বাকৈ ইচ্ছা নাই বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু ভয়পতি নিত কুটুম্বতমৰে আতি কৰিয়া বিধ সেৱাধীন হ'ল কি হ'ব আমি যে অকণমান আগত যিমানবিলাক কথা আলোচনা কৰিলোঁ এই কথাবিলাক ৰজা পৰীক্ষিতৰ মহামুনি হৰিদেৱে বৰ্ণনা কৰি আছে। মহামুনি হৰিদেৱে ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ কথা কওঁতে 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 কেতিয়াবা ভকতৰ কথা ক'ব লাগিছে। ৰজা পৰীক্ষিতক জমপুৰীৰ নৰক যাতনাৰ কথাও মহামুনি জ্ঞানদেৱে ক'ব লগা হৈছিল। কিয় ক'ব লগা হৈছিল? যদি নৰকৰ বিষয়েও ৰজাৰ অন্য জ্ঞান নাথাকে তেতিয়াহ'লে বাস্তুৱে হয়তো তেওঁ বা পৰীক্ষিত জীৱসকলে ভাল বেয়া দুটাৰ বিষয়ে জ্ঞান থকাটো একান্তই কাম্য। যদি দুয়োটাৰ বিষয়ে আমাৰ অধ্যয়ন নাথাকে জ্ঞান নাথাকে তেতিয়াহ'লে আমি দুয়োটাকে ভাল বুলি সন্মতি ল'ম নহয়নে বাৰু? গতিকে ভালটো সামৰি লোৱাটো আমাৰ কামত থাকিব, বেয়াটো যদি আমি সামৰি লওঁ কামত থাকিবনে? জীৱন ধ্বংস অনিবাৰ্য। আজিৰ সমাজখনত আমাৰ যিটো প্ৰজন্ম যিটো জেনেৰেশ্যন যুৱ অৱস্থা এই জেনেৰেশ্যনে কি ল'ৰাই হওক বা ছোৱালীয়ে হওক দুয়োজনে সমানে সামৰি লৈছে। ভালটোকো সামৰি লৈছে বেয়াটোকো ভালটো সামৰি লৈছে ভাল ক্ৰিয়া হৈছে বেয়াটো সামৰি লৈছে গোটেই বেয়াটোৱে ভালখিনিকো কেনেকৈ বেয়াটোৱে গোটেই ভালখিনিকো শেষ কৰি পেলালে এই সন্দৰ্ভত অলপ পিছত আমি আলোচনা কৰিম। এতিয়া আমি আহিছোঁ এগৰাকী মাতৃক এটি সন্তানে ঈশ্বৰৰ কথা কৈছে। সেই সন্তানটিৰ নামেই হৈছে কপিলী। তেওঁ এজন খেলা পইচা সাধাৰণ সন্তান নহয়, ভগৱানৰ অৱতাৰী পুৰুষ। সেই অৱতাৰী পুৰুষ পবিত্ৰ হৈয়ে মাতৃৰ আগত কৈছোঁ, তোমাক মই ঈশ্বৰৰ কথা ক'লোঁ, তুমি মন দি শুনি ল'বা। এতিয়া মই তোমাক ডাঙৰ কথা বোলে বোপাই ঈশ্বৰৰ কথা কৈছোঁ বাৰু ডাঙৰ কথা কিবা আছেনে? বোলে আছে। কোৱা তেতিয়াহ'লে মই শুনিবলৈ উৎসুক হৈ আছোঁ। এতিয়া ল'ৰাই মাথা মাৰে ঈশ্বৰৰ কথাই
জীৱ কৰি কিন্তু এই জীৱ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱা এই অন্তৰাত্মাৰ নামেই হৈছে মায়া। মায়া কৰণ হ'ব নোৱাৰিলে কোনো জীৱই কৃষ্ণ প্ৰাপ্তি হ'ব নোৱাৰে না। এইবুলি যেতিয়া পুত্ৰৰূপী পবিত্ৰভাৱে মাতকতে মাকে চকিয়াই যে ভবাই তুমি সঁচাকৈ কৈছা যে মায়া ইমান শক্তিশালী নে? অঁ, মায়ে বৰ তেতিয়াহ'লে মোক মায়াৰ বিষয়ে অকণমান বৰ্ণনা কৰিব পাই। তেতিয়া পবিত্ৰভাৱে মাতৃক তুমি শুনিছানে মা? যিটো বস্তু নল'লেও মোৰ কাম হৈ যায়, চলি যায়, কিন্তু মোৰ মনে কয় যে মোক সেইটোহে লাগে। কথাষাৰ মন কৰিব দেই। যিটো বস্তু নল'লেও মোৰ কাম হৈ যায়, কিন্তু মোৰ মনে কৈছে মোক সেইটোহে লাগে। আৰু এই যিটো ভাৱনাটো জগাই আছে, দেখুৱাই আছে, ৰূপ দি আছে, সেই ৰূপটোৰ নামেই হৈছে মায়া। অবস্তুটোৰ প্ৰতি আসক্তি জানি থকাটোৱেই হৈছে মায়া। কিন্তু সেই মায়াক ৰোধ কৰিবৰ কাৰণে আমাৰ এটা জ্ঞান অংশ আছে, যাৰ নাম মন। এই মন অংশটোৰে মায়া কৰিব লাগিব। উপায় ল'ৰাক যেনেকৈ মাকে কয় উপায় তই ৰ'দলৈ ওলাবি। ৰ'দলৈ কিয় ওলাবি বুলি কৈছোঁ? সৰু ল'ৰাৰ এই তালুখন কোমল হৈ থাকে। প্ৰখৰ ৰ'দৰ দাপত যেতিয়া তালুত পৰে ল'ৰাটোৰ জ্বৰ নাই বেছি, সেইকাৰণে সৰু ল'ৰাক বেছি দেৰিলৈকে অন্নমতে ৰ'দ থাকিব নিদিয়ে। মায়াই যেতিয়া মানুহক মেৰিয়াই বান্ধে, সেই জীৱই কোনো দিন ঈশ্বৰ প্ৰাপ্তি পাব নোৱাৰে, কোনো দিন সৎ পথলৈ যাব নোৱাৰে, সৎ চিন্তা মনলৈ নাহে। মায়া ইমান এই কথাটোৱে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে উপলব্ধি কৰিছে। গুৰুজনাৰ প্ৰথম শিষ্য মাধৱদেৱে উপলব্ধি কৰিছে। গতিকে আমাৰ যিহেতু গুৰু, কথাষাৰ আমি আৰম্ভণিতে কোৱা হৈছে যে পিতৃ মাতৃয়ে যেনেকৈ সন্তানৰ সদায় উত্তৰণ চিন্তা কৰে, গুৰুৱে সদায় শিষ্যৰ উত্তৰণ চিন্তা কৰে। আমাৰ গুৰুৱে আমাক এই মায়াকৰণৰ পথ দি থৈ গৈছে। এই মায়াকৰণৰ পথ ল'বলৈকে আজি আমি এই ঠাইত ঘৰৰ কামসমূহ নেওচাই আহি উপস্থিত হৈছোঁ। তেতিয়াহ'লে আগৰ দিনত দোকানত বস্তু কিনিবলৈ গ'লে মোনা এটা লৈ যাব লগা হৈছিল, বেগ এটা। আপুনি যি লৈ তাতেই ভৰাই দিছিলে। আজিকালি একো নোলোৱাকৈ দোকান খুলিও নকলত দিয়ে যে। কিন্তু আজি আমি ভগৱন্তৰ পৰা মায়াকৰণৰ এটা শক্তি পাওঁ, অমৃত শক্তি। এই অমৃত শক্তি কিন্তু পৰদিনাটো দিব নোৱাৰে, মোনাটো দিব নোৱাৰে। এই যিটো অমৃত শক্তি, এইটো আপুনি হৃদয়ৰ পৰা দিব লাগিব দেই। যাৰ যাৰ এই অমৃতৰ ভাণ্ডাৰটো ঘৰলৈ নিবলৈ মন আছে, তেওঁলোকে এইদৰে কাৰ্য কৰিব। আৰু আমি সেই অমৃত বেৰাৰ মানে বিলাই দিবলৈ আগবাঢ়িছোঁ ভগৱানৰ কথাই।
আমি সকলোৱে গম পাওঁ যে সেই মায়া দৰং হ'বৰ পৰা উপায়টো হৈছে মাধৱদেৱে আমাক দি যোৱা আমি কি বুলি জানো তোমাৰ মায়াৰে মন আছে আমাৰ মনটো ভগৱানৰ মায়াৰে যাৰ কাৰণে আমি অজ্ঞান আন্ধাৰত ডুব গৈ আছো আমি অজ্ঞান আন্ধাৰত কিয় ডুব গৈ আছো আমাৰ মনটো ভগৱানৰ মায়াৰে বান্ধি থোৱা আৰু এই বান্ধটো যদি খুলিবলৈ হয় তেতিয়াহ'লে অভয় চৰণে ভগৱন্তৰ শৰণ ল'বলৈ অভয় চৰণ বুলি কয় এই ভগৱন্তৰ চৰণত যি মানুহে নিজকে সমৰ্পণ কৰে সেই মানুহজনক ভগৱন্তে কৃপা কৰা অভয় চৰণে দিয়া প্ৰদীপন কিহৰ পোহৰ যে সেই তুমি তোমাৰ মায়াৰ বাট খুলিব পৰা তুমি ভক্তি আৰু এই ভক্তি দিবলৈ হ'লে ভগৱন্তক আমি ভক্তি কৰিব লাগিব আই গম পালেনে আমি ঈশ্বৰক কিয় ভক্তি কৰিব লাগিব মোৰ বন্ধুসকলে গম পাইছানে আমি ঈশ্বৰক কিয় ভক্তি কৰিব লাগিব যিহেতু অগ্ৰসকলে এই কথাষাৰ জানে এই নামঘৰৰ গুণী জ্ঞানী সাধুসন্ত মহন্তসকলে এই কথাবোৰ উপলব্ধি কৰে বুজি পায় কিন্তু তেওঁলোকৰ এটাই মাত্ৰ চিন্তা যে সাধুৰ সন্তান যদি দুষ্টমতী হয় সাধুৰ সন্তান যদি দুষ্টমতী হয় পিতৃ মাতৃৰ মনে একো সুখ নাথাকে এইসকল ভকত গুণী জ্ঞানী ব্যক্তি সাধু বা আপুনি মই যেনিবা আমি সাধু আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি আছোঁ আমাৰ ল'ৰাৰ যদি অধ্যয়নকাৰী সমস্যা থাকে আমাৰ ছোৱালী যদি অধ্যয়নকাৰী সমস্যা থাকে আপুনি মই একান্ত মানে ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰিব এতিয়া ঠাণ্ডাদিন আহিছে ধুনীয়া অংগ দামী অংগ বুলি আপুনি মই ধৰি আছোঁ কিন্তু আমাৰ ল'ৰাটোৱে আমি বিচনাৰ বিপৰীত কামখিনি কৰি আছোঁ আপুনি মই শান্তি দিব পাৰিব সেইকাৰণে কোৱা হয় সাধুৰ সন্তান যদি দুষ্টমতী হয় পিতৃ মাতৃৰ মনে একো সুখ দেখা গতিকে মই যদি শান্তিত থাকিবলৈ হ'লে মোৰ সন্তান মোৰ ল'ৰা ছোৱালী মোৰ পু বোৱাৰী মোৰ ঘৰখনৰ সদস্যবিলাক সাধু হ'ব লাগিব এই ধৰ্মগ্ৰন্থ আলোচনা ব্যাখ্যাৰ মূল কাৰণটো হৈছে আমাৰ ঘৰখন প্ৰথমতে আমি সুন্দৰ হ'ব লাগিব ঘৰ দুখন এখন হৈছে এইখন নিজৰ ঘৰ গোটেই আমাৰ দেশটো দ্বিতীয়খন ঘৰ হৈছে আমাৰ যিখন ঘৰত আপুনি মই বসবাস কৰি আছোঁ এই বিশ্ব ব্ৰহ্মাণ্ডত পবিত্ৰ ঠাই দুখনমানৰ নাম আছে বুলি যদি আমাক কোনোবাই সোধে আপুনি মই কম যে কাকি গয়া বৃন্দাবন মথুৰা এইবিলাক পবিত্ৰ ঠাই নহয় জানো কিন্তু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে এই বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ পবিত্ৰ ঠাই হৈছে নিজৰ ঘৰ গৃহস্থিৰ যি মানুহে নিয়ম সংযমৰ মাজত থাকিব পাৰিছে সেই মানুহৰ কাৰণে গৃহস্থী সংসাৰ আটাইতকৈ পূৰ্ণ ঠাই আৰু যি মানুহে নিয়ম সংযমৰ মাজে থাকিব জনা নাই শিকা নাই সেই মানুহজনে গৃহস্থী সংসাৰত পূৰ্ণ ঠাইত থাকিও তেওঁ বাস তলত বাস কৰিছে আৰু এই বিপদৰ সন্ধিক্ষণতে পৰম
এটা ল'ৰাই যেতিয়া স্কুললৈ যাবৰ সময়লৈকে ঘূৰি থাকে, ল'ৰাটোক যদি আমি অভিভাৱকে জগাই নিদিওঁ, নিৰ্দিষ্ট সময়ত সেই স্কুলত নেপাব। তাক জগাই দিয়া দায়িত্বটো আমাৰ তদ্ৰুপ সেই আৱৰ্জনাময়, সেই কণ্টকময়, সেই বিষাদ বেদনা এখন ঘৰ সংসাৰত সোমাই থকা মানুহবিলাকক জগাই দিবৰ কাৰণে, ধাৰ ধুৱাই দিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই সংসাৰত আৱিৰ্ভাৱ কৰিছিল। আমাৰ ঘৰখন আমি কেনেকৈ দীঘলৈ ৰূপ দিব পাৰোঁ, এই ক্ষেত্ৰত বিশেষ দায়িত্ব থাকে আমাৰ অভিভাৱক। যাৰ ঘৰে অহৰ্নিশে নুগুচে কন্দন, তাৰ ঘৰে সুখ ফুল নুফুলে। কিন্তু আমাৰ ঘৰবিলাকত আজিকালি চব হৈছে, ৰাজআটাৰিকা হৈছে, গাড়ী ঘোঁৰা হৈছে, চাকৰি হৈছে, মৰম চেনেহ কমিছে, বিশ্বাস কমিছে, ভাল পোৱা কমিছে, সহানুভূতি কমিছে, আন্তৰিকতা কমিছে। মৰম চেনেহ বিশ্বাস সহানুভূতি আন্তৰিকতাৰ অবিহনে এখন ঘৰ কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। গতিকে এই বিপৰ্যয়ৰ সন্ধিক্ষণত আমি কি কৰিব লাগিব? গুৰুজনাই কৈ থৈ গৈছে যে এক ছন্দই জগতৰ যেনেকৈ অন্ধকাৰ নাশ কৰিব পাৰে, তেনেকৈ তোমাৰ ঘৰখনত তুমি এগছি ভক্তিৰ প্ৰতীক প্ৰদান কৰা। তোমাৰ ঘৰখনত তুমি সদায় পুৱাই গধূলি ঈশ্বৰ, তোমাৰ ঘৰখনত তুমি সদায় সৎ কথা আলোচনা কৰিবা। দেখিবা যে তোমালোকৰ ঘৰখনৰ সেই কলীয়া লাৰ অধিক ইটোৱে সিটোক দেখিলে খং কৰা, সন্দেহ কৰা, ইটোৱে সিটোক দেখিলে বেয়া হোৱা, সেই ভাৱবোৰ এদিন দুদিনকৈ আঁতৰি 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 এনেকুৱাকৈ এখন ঘৰ হ'ব, যিখন ঘৰত ইটোৱে সিটোক নেদেখাকৈ থাকিব নোৱাৰিব। য'ত থাকিব মৰম, য'ত থাকিব ভালপোৱা, য'ত থাকিব বিশ্বাস, আৰু সেইখন ঘৰত বিভিন্ন ব্যঞ্জনেৰে ভাত খোৱাৰ কোনো প্ৰয়োজনেই নাই। ৰান্ধনীয়ে যি তাকে অমৃত খাব, মৰম চেনেহেৰে ভাল পোৱা, সেইখন ঘৰহে আমাক লাগে। এইখন ঘৰৰ সন্তানেহে ঘৰখনৰ নেতৃত্ব দিব পাৰিব, গাঁওখনৰ নেতৃত্ব দিব পাৰিব, সমাজখনৰ, দেশখনৰ, গোটেই জাতিটোৰ প্ৰতিনিধিত্ব কৰিব লাগিব আমাৰ সন্তানে, আমাৰ ল'ৰা ছোৱালী। সেইকাৰণে কয় আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। কিন্তু সেই শিশুসকলক শৈক্ষিক শিক্ষাৰ লগত সমান্তৰালভাৱে নৈতিক আৰু আধ্যাত্মিক শিক্ষা আমি জ্ঞান দিব লাগিব। তেতিয়াহে সিহঁতে যেতিয়া এই ঘৰ পাতিব, সেই ঘৰখনত আপুনি মই যেতিয়া বুঢ়া হম, তেতিয়া আপুনি মই জীৱনৰ পৰা আদৰ পাম। আৰু যদি আমি এই কৰ্মটো নকৰোঁ, তেতিয়াহ'লে আমি যিদিনাখন বুঢ়া হম, বৃদ্ধ হম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা কথা উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে অসম লোকৰ জনসাধাৰণে তেওঁক ৰক্ষণাবেক্ষণ দিয়াত তেওঁ সন্তুষ্টি নকৰে। এটি মনৰ দুখত, এটি বিষাদ বেদনাৰ বোজা লৈ ভেলাপথৰ উপস্থিত তেওঁৰ জীৱনত অন্তিম সময় অতিবাহিত কৰিব লগা হয়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল তেওঁৰ নিজ জন্মভূমিতেই অৱহেলিত। আপুনি ময়ো নিজেই গঢ়া ঘৰখনতে অৱহেলিত আজি হৈছোঁ। আমাৰ ল'ৰাই পিতৃ মাতৃৰ প্ৰতি সময় দিব নোৱাৰে, মাক দেউতাকক শুশ্ৰূষাৰ সময়ত তেওঁলোকৰ ব্যক্তিগত কাম ওলায়। কিন্তু সেই সন্তানেই যেতিয়া সৰু হৈ আছিলে, সেই সন্তানক বিভিন্ন ৰোগ ব্যাধিৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ সেই পিতৃ মাতৃয়ে বহু বৰ চাকৰি কৰি বিভিন্ন পইচাবোৰ থাকি সেই সন্তানক জীৱন ৰক্ষা কৰিছিল।
কিন্তু আজি সঁচাকৈ পিতৃমাতৃৰ প্ৰতি সময় দিবলৈ সময় নাইকিয়া, যাৰ কাৰণে ছোৱালীজনী ঘৰলৈ ঘূৰিবলৈ যোৱা মা এজনীয়ে দুদিনৰ পিছত ঘৰলৈ আহে বুলি কৈ সপ্তাহ দিন জীয়েকৰ ঘৰত থাকে। সুধিলৈ কয় দুদিনমান থাকোঁহে, কথাখিনি ক'ব নোৱাৰে, কাৰণ ল'ৰাই ভৰণ পোষণ বিশেষকৈ অকণমান মৰমৰ পৰা মাতৃকৈ বঞ্চিত, যাৰ কাৰণে তেওঁলোকে ঘৰৰ পৰা আঁতৰি আছে। অৰ্থাৎ গুৰুজনাই আমাৰ অসম্পৰ্কৰ পৰা আঁতৰি থকাৰ দৰে আপোনাৰ গুৰু আৰু এদিন আপুনি মোৰ জীৱনৰ সন্ধ্যা কটাব লাগিব বৃদ্ধাশ্ৰমত, য'ত মোৰ মৃত্যু তেনেকুৱা মই এজন আত্মীয় স্বজনৰ মুখখন দেখিব। এই বিপদৰ সন্মুখীনত এটাই মাত্ৰ উপায় আছে, সেইটোৱে হৈছে ভক্তি। গতিকে শিশু যুৱ বৃদ্ধ প্ৰত্যেকজন মানুহে যদি ভক্তিত আউজনি লয়, কোনো মানুহে এই অমানৱীয় গুণৰ গৰাকী নহয়। চবৰে মনটো দুটাকে এটা পবিত্ৰ, এটা অপবিত্ৰ। পবিত্ৰ কৰ্ম, পবিত্ৰ ভাৱনা যেতিয়া মানুহে বেছিকৈ কৰে, তেতিয়া মানুহজনৰ ভাৱনা কৰ্মবিলাক পবিত্ৰ হৈ যায়। আৰু সেই পবিত্ৰটো আঁতৰাই পেলাই অপবিত্ৰৰ প্ৰতি মানুহে যেতিয়া আসক্তি বেছিকৈ বঢ়ায়, তেতিয়া তেওঁৰ চিন্তাবিলাক নিম্নগামী হয়। গতিকে আমি আশা ৰাখি আমাৰ সমাজখনত কোনো মাহেকীয়া বুলি কথা নাই, কোনো শংকৰ বুলি কথা নাই, কোনো বামুণী বুলি কথা নাই। এইবিলাক আপুনি মই বনাই লোৱা নিয়ম। আমাৰ এটাই মাত্ৰ কথা আছে, আমি জীৱশ্ৰেষ্ঠ মানুহ। আমাৰ কৰ্মবিলাক মানৱীয় প্ৰমূল্যবোৰ প্ৰকাশ হ'ব লাগিব। মোৰ পৰা দহৰ উন্নতি হ'ব লাগিব, সমাজৰ কল্যাণ হ'ব লাগিব, মোৰ জীৱন দিব লাগিব। কিন্তু এই কথাবোৰ ভাবিলে পাতিলে মনটো বেয়া লাগে। কণা মানুহ এজনে আনক বাট দেখুৱাব নোৱাৰে। আজি আমাৰ সন্তানেই হওক বা আমি অভিভাৱকবিলাকেই হওক, বাট তুলি আজি আমি অবাধ কৰিছোঁ। কিহৰ কাৰণে? অভক্ষ সক্ষমৰ দ্বাৰা। অভক্ষ সক্ষম কাক বোলে? যি খাদ্যই মানুহৰ মানৱীয় গুণ আঁতৰাই দানৱীয় গুণৰ গৰাকী কৰে, সেই খাদ্যক অভক্ষ সক্ষম বোলে। অভক্ষ সক্ষমৰ প্ৰাথমিক কেতিয়াবা আৰম্ভ হয়। প্ৰাথমিক পৰ্যায়ৰ স্কুল পাৰ হৈ এম ই স্কুল, হাই স্কুল পঢ়োঁতেই মানুহে অভক্ষ সক্ষমৰ পাতনি মেলে। কেনেকৈ? চাধা, বিড়ি, চিগাৰেট, গুটখাজাতীয় বস্তুবিলাক, নিচাজাতীয় বস্তুবিলাক আমাৰ ল'ৰাই খায়। আপুনি মই চকুৰ আগত 500 টকীয়া নোট এখন জুইত পুৰি দিব পাৰিমনে? আমি ইয়াত যিমান মানুহ আছে এজনো নোৱাৰোঁ। 500 টকীয়া নালাগে, 10 টকীয়া এখনো আমি জুইত পুৰি দিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমাৰ পইচাটো প্ৰতি মনত আছে। কিন্তু টকাৰে জুখিব নোৱাৰা এই দেহাটোক আমি জুইত পুৰি পেলাইছোঁ। আমি বিষ ঢালিছোঁ। কেনেকৈ বিষ ঢালিছোঁ জানেনে? অগণন হীৰা উপহীৰে গঠিত আমাৰ এই দেহাটোৰ স্নায়ুবিলাক যেতিয়া অভক্ষ সক্ষম কৰা যায়, ৰাগিয়াল বস্তুৰ সান্নিধ্য পায়, তেতিয়া সেইবিলাক দুৰ্বল স্নায়ুবিলাক সুস্থ চিন্তা উদয় হ'ব। দুৰ্বল যুৱ প্ৰজন্মৰ ঔৰসত সুস্থ সন্তান জন্ম হ'ব। গতিকে এখন সুন্দৰ পৃথিৱী আমি যদি আশা কৰোঁ, তেতিয়াহ'লে আমাৰ সেই শত্ৰুৰূপী অভক্ষ সক্ষম কোনো কাৰণত নিচাজাতীয় সামগ্ৰী আমি ওচৰ চাপিব নেলাগিব। মোৰ দেউতাই ৰাগিয়াল বস্তু খাইছিল, সেইটো ডাঙৰ কথা নহয়। মোৰ দেউতাই কৰা প্ৰত্যেকটো ভুল মই সমালোচনা কৰিম।
হয়তো অতি ঠিক আছে কিন্তু বৰ্তমান সময়ত আমি পৰিৱেশৰ লগত মিলাই চলিব লাগিব মোৰ দেউতাই সাজ খাইছিল কিয় সাজ খাইছিল মোৰ মাজনীয়ে কিমানকেইটা চাউলত কিমানকেইটা প্ৰমুখত মিলাব লাগে তাৰ পৰিমাণ জানিছিল যাক কোৱা হৈছিল সাজৰ কথা এটা সৰু কথা হৈছিল কেনেকৈ ৰাখিব লাগিছিল কেনেকৈ খাব লাগিছিল মোৰ দেউতাই জানিছিল সুন্দৰ স্বাস্থ্যৱান আমাৰ জনা আছিল আগৰ আমাৰ অগ্ৰসৰ তেওঁলোকে মদৰ ব্যৱহাৰ জানিছিল কিন্তু আজিৰ ল'ৰাই দুপৰীয়া দিলেও খায় গধূলি দিলেও খায় ৰাতি দিলেও খায় কোনো লিমিট নাই আৰু কেনেকৈ সেই মদ নিৰ্মাণ হৈছে তাৰ কোনো ধাৰণা নাই গতিকে এইবিলাকে হৈছে আমাৰ গোপন শত্ৰু এই শত্ৰুবিলাকৰ পৰা আমাৰ নতুন প্ৰজন্মক আমি যদি বচাই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আপুনি মই বৃদ্ধাশ্ৰমত জীৱন কটোৱাটো 100% গতিকে কাকো দম দি কাকো টান কথা কৈ বুজাব নোৱাৰি কিন্তু আমি বুজাব লাগিব বাণীৰে আমাৰ ল'ৰাবিলাক কেনেকৈ বিপথে পৰিচালিত হৈছে আইসকলেও কেনেকৈ বিপথে পৰিচালিত হৈছে আপুনি নাভাবিব যে মনমতে বিষয়বস্তুটো আঁতৰি কথা কি আছে এই বিষয়বস্তুৰ লগতে ৰচিতা কথাখিনি শুনাইছে দেই আইসকলক বিপদৰ পৰা বচাই অনা দায়িত্বটো আমাৰ সমাজত কেনেকৈ ভূশিক্ষাৰে শিক্ষিত হোৱাটো 100% মানুহৰ কাৰ্য তাৰ লগত আৰু কেইটামান শিক্ষা জড়িত থাকিব লাগিব নামদাৰ নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা ভগৱানৰ প্ৰতি থকা বিশ্বাস জ্যেষ্ঠজনৰ প্ৰতি থকা শ্ৰদ্ধা এইবিলাক গুণ আজি আমাৰ মাজত নাইকিয়া হৈ গৈছে সৰলতা নম্ৰতা ভদ্ৰতা মিতব্যয়তা আকৌ কৈছোঁ সৰলতা নম্ৰতা ভদ্ৰতা মিতব্যয়তা এই গুণৰ টোপোলা যিগৰাকী গাভৰুৰ হাতত থাকে সেই গাভৰুজনীয়ে আন এখনৰ ঘৰত গৈ পেলাই সেইখন ঘৰৰ ৰাজ ৰাণীৰ দৰে থাকিব পাৰিব ৰাজ ৰাণী আৰু যিজনী ছোৱালীয়ে সেই চাৰিটা টোপোলা মাকৰ ঘৰৰ পৰা নিবলৈ পালে সেই ছোৱালীজনী যিমান গড্ৰেজ খানাই কাপোৰ দিলেও সোণৰ অলংকাৰ দিলেও সেইখন ঘৰত থাকিব নোৱাৰে তেতিয়াহ'লে আমাৰ সমাজখন ইচ্ছা কৰিলে আমি নিজেই ভাল কৰিব পাৰোঁ আৰু সমাজখন ইচ্ছা কৰিলে আমি নিজেই ধ্বংস কৰিব পাৰোঁ গতিকে মাও তোমাক মই এই কালৰ প্ৰভাৱৰ বিষয়ে ক'লোঁ তুমি সাৱধানে আকৌ এটা এইখিনিতে উদাহৰণ দিছে মই তোমাক আৰু এটা কথা কওঁ তুমি যে দেখিছা সেই আকাশৰ ডাৱৰৰ চকৰা চকৰবিলাক নিমিষতে ডাৱৰৰ চকৰাটো এঠাইৰ পৰা আন এটা ঠাইলৈ গুচি যায় আৰু নিমিষতে সেই ডাৱৰৰ চকৰাটো ঠাণ্ডান হৈ যায় তুমি দেখিছানে বোলে মাতৃয়ে কৈছে হয় মই দেখিছোঁ কিয় হৈছে ডাৱৰৰ চকৰাটো নিমিষতে ঠাণ্ডান বা দিয়ে দেখা ডাৱৰ চকৰাটো সেই ঠাইলৈ কিয় গুচি গ'ল বোলে এইটো বতাহে ঠেলি দিলে মই বায়ুৱে যেনেকৈ ডাৱৰৰ চকৰাটো নিমিষতে শেষ কৰিব পাৰে নিমিষতে আঁতৰাই দিব পাৰে মায়াৰ প্ৰভাৱ পৰিলে তোমাকো নিমিষতে শেষ কৰি দিব পাৰে না একদম মাটি কপি গৈছে ভয় লাগিছে এতিয়া উপায় হয় নেকি বোলে হয় তেতিয়াহ'লে আৰু অকণমান মোক তুমি কোৱাচোন তেতিয়া আৰু অকণমান
আৰু কোনবিলাক কৰ্মই আমাৰ জীৱনকালত উন্নতিৰ জখলাৰ পৰা টানি আনে তুমি জানা সেয়া হৈছে সাধু ভংগে মূৰ পায়ে নপৰে ভগতি এমন সংসাৰে ভৱে দুর্গতি মানে কি যিখিনি আমাৰ মৰ্যাদা অৰ্থাৎ সাধুৰ সংগ নলৈ অসাধুৰ সংগ ললে দুৰ্গতি অৱশ্যে পায় আৰু অসাধু সংগ এৰি সাধু সংগ ললে জীৱ দৰিব অৱশ্যে পায় এই জীৱনখিনি মানুহে নিজে সজাই ল'ব লাগিব সাধু সংগে কৃষ্ণ কথা জীৱনে সময় কৃতাৰ্থ অতি নাহিকে সংশয় সাধুৰ সংগ থাকি যি মনুষ্যই ঈশ্বৰৰ কথা শুনে সেই মানুহে কৃতাৰ্থ হ'ব। গতিকে তুমি মোৰ লগতে প্ৰাৰ্থনাটো কৰা আহক আমিও প্ৰাৰ্থনা কৰোঁ কি বুলি কৰিম নমো নমো কৃষ্ণ আৰু এই ঈশ্বৰ উপাসনা কৰিবলৈ ধৰ্মশাস্ত্ৰে আমাক শিকাইছে যে তুমি মোৰ মনোকামনা কৰা মোৰ মনোকামনা আছে কৰ্ণে মানে কাণেৰে আৰু মুখেৰে মানে মুখেৰে ক'লে কাণেৰে শুনিম নাই বেলেগে ক'ব বোলে মই শুনিম বাৰু কিন্তু মইতো সদায়তো আনক লগ নাপাওঁ তেতিয়া মই কি কৰিব লাগিব মুখেৰে মই কাণেৰে শুনিম নাই কৰ্ণে মুখে বিশেষ রাতুল সাবাত করে কি করে বলতো তাই ভগবান
এই ভকতৰ সন্মুখ কেতিয়া লাগে সদায় সদায় একাদশ বছৰ নিমি নৱহিত ঐতিহাসিক নৱহিতই ঈশ্বৰৰ কথা কৈ ভাল পায় আৰু শ্ৰোতা বিচাৰি ফুৰে তেওঁলোকে এদিন ভাগ্যক্ৰমে নিমি ৰজাক লগ পালে আৰু নিমি ৰজাক লগ পাই গোটেই 9জনে ঈশ্বৰৰ কথা বৰ্ণনা কৰিছে 9জন যোগ এজন 10জন নাই এজনে কয় 9জনে নাই এজনে কয় 9জনে নাই এনেকৈ গোটেই আৰু যিদিনা নিমি ৰজা যদি কোনো শ্ৰোতা লগ নাপায় তেতিয়া কি কৰে সেই 9জনৰ ভিতৰতে এজনে কয় 8জনে বৰ তাত্বিক কথা মন কৰিব কাকো আপুনি লগ পোৱা নাই তেওঁলোকৰ মাজতে ঈশ্বৰৰ কথা লাভ আছে যদিও বা আমাৰ কাৰ্য সদায় ভকতৰ হওঁ সদায় ভকতৰ হওঁ সদায় ভকতৰ হওঁ কিন্তু আমি যে বিপৰীত আমাৰ সংসাৰ আছে পঢ়া শুনা আছে কৰ্ম আছে আমিতো সদায় নামঘৰত আহি ভকতৰ গতিকে আমি গোটেই হনুমানে ঔষধ বিচাৰি সময় নষ্ট নকৰি বৰ পদ্ধতি দাঙি লৈ অহাৰ দৰে আপুনি মই এই মহাভাৰতৰ পবিত্ৰ আসনখনকে ঘৰলৈ লৈ যাব লাগে পুৱা গধূলি দুটা সময়ত আমি ঈশ্বৰক উপাসনা কৰিব লাগে তাত যদি আমাৰ ঘৰখনৰ মায়ে যদি ৰাতিপুৱা প্ৰাৰ্থনা কৰে আমি গোটেইখনে শুনিম নাই দেউতাই যদি ঈশ্বৰ প্ৰাৰ্থনা কৰে আমি গোটেইখনে শুনিম নাই ৰাতি এটা আৰু গোটেইখনেই লগ লাগি যদি প্ৰাৰ্থনাটো কৰা হয় তেতিয়াহ'লে মহানন্দ সেইকাৰণে ঘৰখনত এডোখৰ উপাসনাস্থলী একান্তই প্ৰয়োজন সেই মাত্ৰে আমি মতা মানুহকেইটাই যদিও পিতাহী কৰোঁ বাহাদুৰি কৰোঁ ঘৰখনৰ কিন্তু আমি মতা মানুহকেইটাই এনেই পিতাহী কৰোঁ ঘৰখনৰ মুৰব্বী যত গৃহবাসৰ ইদাকত অচাৰি আয়কৰে খালি ভাল পাব পাৰোঁ যত গৃহবাস ভাগ্যাৰ্থে দাস আমি মতা মানুহকেইটা ঘৰখনৰ মুৰব্বী হ'ব পাৰোঁ কিন্তু ঘৰখনৰ পৰিচালক আইগৰাকীৰ মতেহে আমি আমুকো নাই তামুকো নাই এইটো সমস্যা আমাৰ বৰ সমস্যা সমাধান কৰি থাকোঁতে আমাৰ চলি যায় গুণা হৈ যাওঁতে চিৰন্তন নাই যিগৰাকী নাৰীয়ে নিজৰ মানুহটোক খুব সুন্দৰকৈ পৰিচালনা কৰে সেই মানুহগৰাকীয়ে ঘৰখনৰ এখন ঘৰৰ মানুহজনৰ ব্যৱহাৰ দেখিবা খঙাল সেই খঙাল ব্যৱহাৰ মানুহজনৰ ঘৰৰ মানুহগৰাকী আপুনি মন কৰিব কি বুজামাল কিন্তু ভগৱন্তই তেনেকেই পঠিয়াইছিলে আপোনাৰ হিৰণ্যকশিপুৰকে চোক বা কংসকে চোক বা মানুহজন তেতিয়াহ'লে মানুহগৰাকী নম্ৰ খঙাল মানুহজন খঙাল কাৰণে তেওঁৰ ঘৰলৈ মানুহ যাবলৈ নাপায় কিন্তু মানুহগৰাকী ব্যৱহাৰৰ কাৰণে মানুহৰ ঘৰলৈ মানুহকৈ ভাল পায় মানুহজনতকৈ মানুহগৰাকীৰ ভূমিকা বেছি হ'ব লাগে ঘৰ পৰিচালনাৰ ক্ষেত্ৰত আৰু যিখন ঘৰৰ আইসকল বুদ্ধিমত্তা স্বামী ভক্তি ঈশ্বৰ ভক্তি সাধুসকলক সন্মান কৰিব জনা সেইখন ঘৰৰ দিনে চহকী হ'ব তেনেই ভিক্ষক আছিল একো নাছিল খাবলৈ একোটি অন্ন নাই পিন্ধিবলৈ বস্ত্ৰ নাই নাম যাৰ বিপ্ৰ দামোদৰ সেই বিপ্ৰ দামোদৰক লাজ প্ৰসাদৰ গৰাকী কৰিলে কোনে নিজৰ মানুহজনীয়ে এই মানুহজনী যিখিনি গুণ সেই গুণখিনি মোৰ মানুহজনীও থাকিব লাগিব আমাৰ গাভৰুবিলাকৰ থাকিব লাগিব আমাৰ আইসকলৰ থাকিব লাগিব এটা ল'ৰা আটাইতকৈ আপোন নিজৰ মাকজনী গোটেই কথাখিনি ল'ৰাটোৱে কয় কেতিয়াও কথা নকৰে কিন্তু দেউতাকে সেইখিনি
মাতৃৰ নিয়ন্ত্ৰণ, মাতৃৰ দৰ্শন, মাতৃৰ ভাৱনা, মাতৃৰ সিদ্ধান্ত যদি স্থিৰ হয়, কোনো সন্তানে আঁতৰোৱা জীৱনলৈ কৰিবলৈ নহয়। বিনাই বিনাই কান্দিছিলে মাও। মই দেউতাৰ ওচৰলৈ গৈছিলোঁ, আশা কৰিছিলোঁ মোক সিংহাসনলৈ বুলি দেউতাই হাত দি টানি আনিব, কিন্তু ক'তা দেউতাই আদৰ সম্ভাষণে নজনালে। মোৰোতো মন আছে মা, মইতো মানুহ, মোৰতো মৰ্যাদা আছে, গতিকে তুমি মোক এনে বিধান দিয়া যি বিধান দিলে মই দেউতাৰ আসনত উচ্চ আসনৰ গৰাকী হ'ব। নিজৰ মৰম কৰা ল'ৰাটো কঁকালত এনেকৈ মৰমেৰে পেলাই পেলাই মাকে কৈছিল, বাৰু তই বেকাৰ নকৰিবি, কাৰণ কমল নয়ন এগৰাকী মাতৃ যেতিয়া সন্তানক মূৰত হাত ওলাই কৈছিল, পাই তই ঈশ্বৰৰ ভজনা কৰ, ঈশ্বৰ হৈছে সুখত বৎসল, গতিকে ঈশ্বৰে দিলে সুখ হ'ব। আৰু মাকৰ সেই আত্মবাক্যকে নাৰুগত কৰি গভীৰ নিশা ঈশ্বৰৰ সন্ধানত সেই গুৰুৱে আৰু এজন ভক্তক ৰক্ষা কৰাটো ভগৱানৰ কৰ্তব্য। সেই মাতৃগৰাকীয়ে সন্তানক যেনেকৈ বুজনি দিছিল, সেই মাতৃ আমাৰ মাতৃগৰাকীয়ে আজি সন্তানক কেনেকৈ মৰমেৰে বুজনি দিব লাগিব অকণো নাই। কাৰণ গোটেই গডৰেজৰ চাবিটো আপোনাৰ। এই যে দেখিছে ডাঙৰ ফ্লেট টিভিটো, আগৰ দিনত এনেকুৱা পেটলা টিভি আছিলে, আজিকালি টিভিটো নাই, এনেকুৱা বহল ফ্লেট বুলি কয়, ভাল লাগে চাই টিভিটো আছে। বহু দূৰত বহি টিভিটো ৰিম'ট টিপি আপুনি চিৰিয়েলবিলাক চাব পাৰে, চেনেলবিলাক চাব পাৰে, যি মন যায়। এই বিশ্বব্ৰহ্মাণ্ডৰ মানৱ জাতিক নিয়ন্ত্ৰণ কৰিব পৰা যিটো শক্তি, সেই শক্তিটো আইসকলৰ ওচৰত আছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো জীৱন উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত এগৰাকী নাৰীৰে প্ৰধানতা গতিকে নাৰীসকল যদি শিক্ষিত হয়, নাৰীসকল যদি বুদ্ধিমত্তা হয়, নাৰীসকল যদি গুণীজ্ঞানী হয়, নাৰীসকল যদি ভক্তিপ্ৰাণ হয়, সেইখন ঘৰত কোনো দিন অশান্তি বাস ল'ব নোৱাৰে। সদায় সুখ হ'ব, সদায় শান্তি হ'ব, সদায় অনাবিল হ'ব। বিপথে যোৱা মানুহজনক আজি বিজ্ঞানীও ভাল কৰিব পৰা নাই, ৰিহেব চেণ্টাৰেও ভাল কৰিব পৰা নাই, ডক্টৰেও ভাল কৰিব পৰা নাই, কিন্তু মানুহজনীয়ে ভাল কৰিব পাৰিব। কেনেকৈ ভাল কৰিব পাৰিব? সেই ইনজেকশ্যনটোৰ নাম, সেই বেজীটোৰ নাম, সেই দৰৱটোৰ নামেই হৈছে মানুহজনীয়ে মানুহজনৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি, সেৱা, বিনয় যিখিনি গুণ, এই গুণখিনিৰ যোগেদি আপুনি আপোনাৰ বিপথে যোৱা মানুহজনক, আপোনাৰ ল'ৰাটোক আপুনি ঘূৰাই আনিব পাৰিব। এয়া ধৰ্মশাস্ত্ৰৰ বিধি। অজস্ৰ শাস্ত্ৰ, যুগ
দিছে কিন্তু আমাৰ মাজত আলোচনা নহয় কাৰণে আমাৰ আইসকল সদায় আলোচনাৰ পৰা বঞ্চিত ভকতৰ পৰা গতিকে আমি এই বঞ্চিত হৈ থকা লাঞ্ছিত বঞ্চিত হৈ থকা আইসকলক আমাৰ সমাজলৈ আগুৱাই আনি তেওঁলোকক আমি এই ভক্তিৰ বীজ তেওঁলোকক আমি দিব লাগিব আৰু সেই ভক্তিৰ বীজেৰে তেওঁলোকে জগতৰ বৃক্ষ সৃষ্টি কৰিব যি বৃক্ষ ইত্যাদি ইত্যাদি যদি আইসকলে এই দায়িত্ব পালন নকৰে তেতিয়াহ'লে কি হ'ব বুলি কৈছে মাতৃয়ে কৰ্তব্যই কৈছে শুনক অক্ষণ বেশা নারীর সিংগারের খপায় ভুলে আর আত পড়ে কিছু নাই যিখিনি কথা মই এতিয়া এই মুহূৰ্তত বৰ্ণনা কৰিব আচলতে নোৱাৰো মানে প্ৰজন্মবিলাক আমাৰ মতা মানুহবিলাক কেনেকৈ ধ্বংস কৰিবলৈ গৈছে সেই কথাখিনি ইয়াত উল্লেখ হৈছে গতিকে এই ধ্বংসৰ পৰা কাল প্ৰহৰ পৰা অটল সেই গপটোৰ পৰা মানৱ জাতিক ওপৰলৈ তুলি আনিবৰ কাৰণে এই দায়িত্বটো আইসকলৰ জগত মাতৃ বুলি কোৱা হয় গতিকে আমাৰ সমাজত থকা যিখিনি মহিলা এই মহিলাখিনি জগত মাতৃৰেই বংশধৰ যি জগত মাতৃয়ে সমাজত শ্ৰীহৰি শৰণ সেৱা কৰিবলৈ পাইছে শুশ্ৰূষা কৰিবলৈ পাইছে তেনে এক বংশধৰ আই মাতৃসকল যদি সজাগ হয় বিশ্বব্ৰহ্মাণ্ড সুন্দৰ হ'ব সুখময় হ'ব জ্যোতি হ'ব আৰু ভগৱন্তৰ এই সৃষ্টি সাৰ্থক হ'ব কিন্তু এইখিনি কৰিবলৈ কোনো সময়ৰ কথা নাই যে ইমান বয়সতে মই এইখিনি কাম কৰিম এনেকৈ কথা নাই নেকি আমাৰ বাপসকলে গায় ধূলি বালি খেলোতে ও বাল্যকা গমকে না পালোলে যৌৱনকা গৃহস্থালী সংসাৰ সুপস্থিততা তোমাক আৰু প্ৰভু ভজি আমি ধূলি বালি খেলোতে আমি যে ধূলি বালি খেলি শৈশৱৰ দিনবিলাক পাৰ কৰা যৌৱনৰ দিনবিলাক তুমি কেনেকৈ পাৰ কৰা ৰং তামাচা থাকে কেৱল লাগে শিক্ষা দীক্ষা চাকৰি বিচাৰি থাকে ক'ব নোৱাৰাকৈ আপুনি মই বিবাহ পাশত এদিন আবদ্ধ হৈ গ'লো ক'ব নোৱাৰিব আৰু যেতিয়াই ঘৰ সংসাৰ সোমাই গ'ল আপোনাৰ ল'ৰা ছোৱালী সংসাৰ নাহিলে ল'ৰা ছোৱালী আপুনি দায়িত্ব ল'ব লগা হয় মাক দেউতাকৰ ঘৰখনৰ আত্মীয়স্বজনৰ আপুনি দায়িত্ব ল'ব লগা হয় ৰাতিপুৱা ওলাই যায় গধূলি সোমাইহি এই ধুনীয়া হাতৰ চালখন পুৰা হৈ গৈছে চকুৰ দৃষ্টি পকি গৈছে চুলি পকি গৈছে কাম পুৰা কৰি হৈছে আগত আপুনি যিটো কাম কৰোঁতে ভাগৰৰ অনুভৱেই কৰা নাছিল আপুনি লাহে লাহে ভাগৰুৱা হৈ পৰিছে অৱস হৈ পৰিছে শেষত আপোনাৰ ৰোগে ক্ৰিয়া কৰিব একো কৰিব নোৱাৰা হ'ব এদিন সংসাৰৰ পৰা যাবগৈ লাগিব
এয়াই জীৱন প্ৰক্ৰিয়া। এই জীৱন প্ৰক্ৰিয়াৰ পৰা কাৰো হাত মাৰিব পৰা অধিকাৰ নাই নাই নাই। গতিকে তুমি যি স্থানত আছা বন্ধু, এই স্থানৰ পৰাই জীৱনৰ কাম। অৰ্থাৎ আজি দিনটো মই আজি সংকল্প ল'ম যে মোৰ জীৱনত কোনো দিন মায়াই মোক আমনি কৰিব নোৱাৰে। তাৰ বাবে মই ভগৱন্তৰ আশ্ৰয় ল'ম, ঈশ্বৰৰ আশ্ৰয় ল'ম, সাধুসকলৰ আশ্ৰয় ল'ম। এই সংকল্প আমি লওঁ যে সকলোৱে বুকুত হাতে এবাৰ ঈশ্বৰৰ নাম ল'ম। এই বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ নিৰাপদ ঠাইখন হৈছে ঈশ্বৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা। আমাৰ ঈশ্বৰে কদাপি নথকে। সেই যিটো বিশ্বাস, বিশ্বাসে মিলয় ধৰি তৰ্কে বহু মনলৈ যদি প্ৰশ্ন আহে, খেলি মেলি ভাৱনা আহে, সি আপোনাক এনেকৈ হাতে কাটি টানা কৰে। ভাগৱত কথাত কৈছিল বুলিয়ে মই পালন কৰিব লাগে নেকি? এনেকুৱা মনলৈ যদি ভাৱ আহে, তেতিয়া আপুনি গম পাব যে জীৱনৰ সফলতাৰ আৰম্ভ মানে কোৱা নহয়। সেইদিনা হোৱা কথাখিনি সঁচাই সত্য। এই ভাৱটো যদি মোৰ মনত লৈ মই সেইখিনি পালন কৰোঁ, জীৱনৰ সদায় ব্যক্তি উত্তৰণ হ'ব। আৰু এই ক্ষেত্ৰত যদি কোনোবা বন্ধুৰ কিয় প্ৰশ্ন থাকে, আমি আলোচনা কৰিব পাৰোঁ। কাৰণ আমাৰ দেউতাহঁত, মাহঁত, ককাইদেউহঁত অগ্ৰস্ত কৰোঁ, আমি তেওঁলোকে আমি কাৰ লগত কথা পাতি বন্ধু আৰু মনোচৰ জ্যেষ্ঠ হিচাপে কনিষ্ঠ ভাল পথৰ সন্ধান দিয়াটো মোৰ কৰ্তব্য। এই বুলি যদি আমি প্ৰত্যেকজন মানুহেই ভাবি লওঁ, তেতিয়াহ'লে আমি নিজেও বেয়া কাম নকৰোঁ, আনকো বেয়া কাম কৰিবলৈ ওচৰত আমি নিদিওঁ। আৰু আমি যদি চবেই বেয়া কাম নকৰোঁৱেই, তেতিয়াতো পৃথিৱীখন সুন্দৰ হ'ব। ভগৱন্তই আমাক শৰীৰৰ পৰা মূৰলৈকে এই অংগবোৰ এনেই দিয়া নাই। কিয় দিছে? দুই দিলা দীৰ্ঘ চকু দুই দিলা হন্ত দৰে নাথা দিলা তুলসীৰ ভাঙলৈ বাভুন কৰ্ণ দুই দিলা প্ৰাণ শুনে নাম গুণ হস্ত দুই দিলা কৃষ্ণ কৰ্ণে উদৰ দিগন্ত দান প্ৰসাদ আমাৰ মূৰত আছে চবৰে আমাৰ হিৰি বুজালিলা দান নদী প্রভু পদার বিন্দু হদা করব প্রভু পদার বিন্দু হদা